বৰপেটা এজমা নিৰাময় কেন্দ্ৰত আমাৰ এজমা নিৰাময় কেন্দ্ৰত এই ৰকিবুল ইছলাম নামৰ ল'ৰা এটাই চিকিৎসাৰ কাৰণে আহিছিল। 3 মাহৰ ভিতৰত 37 দিন এটা চিকিৎসা থাকে। এই চিকিৎসাটো তেখেতে আমাৰ মাজত আহি লৈছিল। লৈ তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু সেই সম্পূৰ্ণ সুস্থ হৈ উঠাৰ কাৰণে আজি আমাৰ মাজত আহি পুনৰ তেওঁ কৈছে যিহেতুকে মই সুস্থ হ'লোঁ, মোৰ একো প্ৰব্লেম নাই, মই চব খাব পাৰোঁ, সেইকাৰণে আজি আমাক মাত দিব আহিছে। তেওঁ এনেধৰণে মাত দিব আহিছে গোটেইবিলাকৰ উপস্থিতি। আহা ৰকিবুল ইছলাম, এই ৰকিবুল ইছলাম আগতে যাম। এই ৰকিবুল ইছলাম আমাৰ ওচৰত তেওঁ আজি সকলোৰে উপস্থিতিত আহি পাইছে আৰু কৈছে যে এই যে ৰোগ আছিল আৰু তাৰ কাৰণে এই গামোচা দিছে আৰু তেওঁ এখন আমাক দিবৰ কাৰণে শৰাইও আনিছে। এই শৰাই, এই গামোচা তেওঁ আমাৰ চিকিৎসাত খুব ভাল পাইছে বুলি এনেকুৱা এটা বঁটা আমাৰ কাৰণে লৈ আহিছে। তাকে আমি লৈছোঁ, আদৰেৰে গ্ৰহণ কৰিছোঁ আৰু এইটো আমি প্ৰমাণ পালোঁ তেওঁ যে এতিয়া সম্পূৰ্ণ সুস্থ, তাৰ কাৰণে এইখিনি তেওঁ প্ৰমাণ কৰিলে। এতিয়া ৰকিবুল ইছলাম বৰপেটা বাঘবৰ সমষ্টি বাঘবৰৰ এজন যুৱক। তেওঁ কলেজত পঢ়ি আছে। সৰু কালৰ পৰাই এই জটিল এজমা ৰোগত ভুগি আছিল আৰু তেওঁৰ ভাগ্য ভাল। আমাৰ চিকিৎসাত তেওঁ ইউটিউব চেনেলত চাইছিল, দেখিছিল যে এজমা কিয়ৰ চেণ্টাৰ বুলি চেনেল এটা তেওঁ দেখিছিল আৰু সেই এজমা কিয়ৰ চেণ্টাৰত তেওঁ ভিডিঅ'বিলাক চাই ভাল লাগিছিল, মানুহ ভাল হোৱা, তাকে দেখি আমাৰ চিকিৎসা ল'ব আহিছিল। আৰু এই যিখিনি দিন 37টা দিন আমাৰ চিকিৎসা থাকে, এই 37টা দিন তেওঁ সুন্দৰ কৰি চিকিৎসা আমাৰ কমপ্লিট কৰিছে আৰু এতিয়া তেওঁ 3 মাহৰ 4 মাহৰ ভিতৰত তেওঁ এতিয়া এই ৰোগৰ কাৰণে 1 টকাৰ ঔষধ খাব লগা হোৱা নাই আৰু কোনো জটিল কষ্টৰ সন্মুখীন হোৱা নাই, কোনো বেলেগ চিকিৎসা বা ডক্টৰৰ ওচৰত যাব লগা হোৱা নাই, দিন বা ৰাতি তেওঁ কোনো কষ্ট পোৱা নাই, এইখিনি মই জানাত। আৰু তেওঁ এতিয়া নিজে ক'ব তেওঁ আমাৰ চিকিৎসা কেনে পাইছে আৰু কিমান দিনৰ আছিল আৰু তেওঁ কি আৰাম পাইছে, অলপ ভালকৈ কোৱা ৰকিবুল ইছলাম। কবিলে ক'ব। হয়, মই সঁচাকৈ ভাল পাইছোঁ। মানে সৰুকালৰে পৰাই মই এইটো কামত ভুগি আছিলোঁ আৰু এই ছাৰৰ কৃপাত মই বহুত ভাল পাইছোঁ। আশা কৰোঁ মই গোটেই জীৱন এনেকৈ যাব ভালেই আৰু সদায় ছাৰৰ কাৰণে মই দোৱা কৰিম। মানে সৰুৰে পৰাই মই বহুত ভুগি আছিলোঁ, বহুত কষ্ট পাইছিলোঁ, এইটো ঔষধ খাব লগা হৈছিল। এতিয়া একো খাব লগা নাই। এই মানে এইটো ইয়াত আহি মানে মই সম্পূৰ্ণ সুস্থ হৈছোঁ। এতিয়া কিমান পাৰ্চেণ্ট তুমি ভাল পাইছা? 100% ভাল পাইছোঁ। 100% ভাল পাইছে বুলি তেওঁ কৈছে। আমাৰ খুব ভাল লাগিছে। এই চেণ্টাৰৰ পৰা এইটোৱে ৰিজাল্ট ওলায়। আমি হাত চাপৰি বজাই আজি তেওঁক আশীৰ্বাদ দিছোঁ যে এই ৰোগ কত ভাল নাপায় বুলি আমি সদায় জানো, সদায় শুনো। অতি কষ্টত মানুহে জীয়াই আছে, কিছু মানুহ বহুত বেয়াকৈ আছে আৰু কিছু মানুহ মৃত্যুৰ সৈতেও যুঁজি আছে। এই জটিল ৰোগ ভাল নহয় বুলিহে জানো, কিন্তু আমাৰ এটা এই চেণ্টাৰে সদায় কাম কৰি আহিছোঁ যে এজমা নিৰাময় কেন্দ্ৰৰ দ্বাৰা সদায় আস্থামা কিয়ৰ চেণ্টাৰত সদায় কমপ্লিট কিয়ৰ হয় বুলি আমাক ইয়াতে পেচেণ্টে কৈ যায়। তাৰ এনেকুৱা এটা উদাহৰণ আহি পৰিছে, ইয়াৰ দ্বাৰা বুজা যায় যে এই ৰোগ ইয়াত আহিলে 100%ই ভাল হয়। গতিকে তেওঁকো আমি ধন্যবাদ দিছোঁ এনেকুৱা এটা সুন্দৰ কথা তেওঁৰ কাৰণে। তুমি এতিয়া পুখুৰীত গা ধোৱা? পুখুৰীত গা ধোৱা। এতিয়া পুখুৰীতো গা ধুৱে। এতিয়া তুমি দৌৰিব পাৰা? ৰাতি মানে 4টা বজাত মই দৌৰিব পাৰোঁ আৰু কলৰ পানী মানে ঠাণ্ডা পানী মানে। এতিয়া তেওঁ পুলিচ চাকৰিৰ কাৰণে প্ৰস্তুত হৈ আছে। যিটো ৰোগী আছিলে এদিন এজমা ৰোগী আৰু যাক সৰুকালৰ পৰা চুইছিল এই ৰোগে, বহুত কষ্টৰ সন্মুখীন তেওঁ হৈছিল। পঢ়া শুনা জীৱনতো বহুত কষ্ট হৈছিল। ভালকৈ পৰীক্ষা দিয়াৰ সময়ত টোপনি যাব নোৱাৰি, ভাল এটা বস্তু দিলে খাব নোৱাৰি। এতিয়া চব খাব পাৰা? তেওঁ মানে আৰু বাছ নাই। এতিয়া ক'ব খুজিছে কোনো বাছ নাই, ইয়াত আহিলে চব পাৰা হৈ যায়, দৌৰিব পৰা হৈ যায়, চব খাব পৰা হৈ যায়। ধন্যবাদ। আমি এইবিলাক কথা প্ৰত্যেকটো পেচেণ্টৰ মুখেৰে আমি কোৱাই আছোঁ। যিমান পেচেণ্ট আমাৰ ইয়াৰ পৰা আমি বিদায় দিব পাৰিছোঁ, যিমান পেচেণ্টক সুস্থতা কৰি দিব পাৰিছোঁ, ইমান পেচেণ্টৰ মুখেৰে কোৱাইছোঁ যে কিমান আৰাম পাইছে ক'ব লাগে। তেওঁলোকে এনেকৈ কৈছে। ইয়াত আমি
সকলো আমাৰ যিসকল দূৰৰ ইউটিউব চেনেলৰ জৰিয়তে চাই থকা পেচেণ্টো আছে তেওঁলোককো ক'ব খোজোঁ, যদি কষ্টত আছে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব লাগে। আৰু আমাৰ মোবাইল নাম্বাৰ দিয়া আছে, তথাপিও আমাৰ মোবাইল নাম্বাৰটো মই পুনৰ কওঁ, 9678758070। এই নাম্বাৰতো ফোন কৰি বহুতে জানিব পাৰিব। আৰু লগতে ইয়াত ৩৬ দিনেই আমাৰ চিকিৎসাৰ সময়। এই সময়খিনিতে সকলো ৰোগী আজিলৈকে সুস্থ হৈ উঠিছোঁ বুলি স্বীকাৰ কৰি আছে। তাকে আমি এনেকুৱা এটাৰ পিছত এটা আমি উপহাৰ পাইছোঁ। আমি উপহাৰবিলাক এনেকৈ সযতনে ৰাখিব পাৰিছোঁ আৰু সযতনে এই উপহাৰবিলাক আমি তাতে থওঁ আৰু এনেকৈ ভৰ্তি হৈ গৈছে। এইবিলাক কিয় দিয়ে আমি সকলোৰে আগত আমি বুজি পাওঁ যে সুস্থ হৈ শান্তি পাই শুব পাৰি, খেলিব পাৰি, পঢ়িব পাৰি, চব কৰিব পাৰি কাৰণে তেওঁৰ মনত ভাল লাগিছে কাৰণে এনেকুৱা এটা বঁটা দিছে। আমি ধন্যবাদ দিছোঁ। এতিয়া সকলোৱে এই চিকিৎসা ল'লে ভাল হ'ব না? সবেই যিটো মানে এই এজমা বেমাৰত যিবিলাক মানুহ ভুগি আছে ইয়াতে আহিলে সম্পূৰ্ণ সুস্থ হৈ যাব। এজন ৰোগীৰ কথা হ'ল এইটো, কাৰণ তেওঁ ঔষধ অবিহনে থাকিব পৰা নাছিল আৰু এদিনো শান্তিত শুব নোৱাৰে। ঔষধ নহ'লেই অসুখ ডাঙৰ হৈ যায়, বেছি হৈ যায়, তীব্ৰ হৈ যায় আৰু সেইবিলাক কষ্টৰ সন্মুখীন লগতে মা দেউতাৰো হৈ যায়। মা দেউতাও কষ্ট ভোগ কৰিব লগা হয়। তেওঁ শুৱা নাই, তেওঁলোকে শুই থাকিব পৰা নাই। ঠিক তেনেকৈ আমাৰ সন্মুখত বহুত পেচেণ্ট আছে। এইবিলাক পেচেণ্টে হয় যিখিনি আমাৰ সন্মুখত আছে। তেওঁলোকে দূৰ দূৰণিৰ পৰা আহিছে। কোনো বঙাইগাঁৱৰ পৰা আহিছে, কোনো বাক্সাৰ পৰা আহিছে, গড়েশ্বৰৰ পৰা আহিছে, কোনো গুৱাহাটীৰ পৰা আহিছে, কোনো আপুনি ক'ৰ পৰা আহিছিলে? গোবৰ্ধনৰ পৰা আহিছে। এনেকুৱা আমাৰ দূৰ দূৰণিৰ পৰা অহা পেচেণ্ট ইয়াতে আহি উপস্থিত হয়। আহি 1 ঘণ্টাৰ কাৰণে এটা চিকিৎসা আমি থেৰাপি চিকিৎসা দিওঁ। এই থেৰাপি চিকিৎসা ইয়াত কোনো মেডিচিন নাথাকে। ইয়াত কোনো মেডিচিন নাথাকে বুলি কৈছে। আমি কোনো দিনা 1 টকাৰ মেডিচিন বিক্ৰী কৰিছোঁ, বিক্ৰীও কৰা নাই। আমি কোনো মেডিচিন খাবও দিয়া নাই আৰু বৰং মেডিচিন বন্ধ কৰিছোঁ। বন্ধ কৰা চিকিৎসা। এই চিকিৎসা আমাৰ তৰফৰ পৰা যিকোনো মেডিচিন যদি কোনোবাই খাই আছে, আয়ুৰ্বেদিক, এলোপেথিক বা কিবা, আমাৰ ইয়াত আহিলে কোনো মেডিচিন বন্ধ হৈ যাব, কোনো মেডিচিনৰ ব্যৱহাৰ নাথাকিব। আমি তাৰ কাৰণে ইয়াতে মেডিচিনৰ ফটো এটা আমি ইয়াতে দিছোঁৱেই যে এজমা নিৰাময় কেন্দ্ৰত এনেকুৱা ইনহেলাৰ আৰু ব্যৱহাৰ দৰকাৰ নাথাকিব। তাকে আমি এনেকৈ প্ৰচাৰ কৰি থাকোঁ। যিয়ে হওক, আজি এইখিনি তেওঁ আমাক আহি কৈ যোৱাৰ কাৰণে আৰু দেশৰ মানুহে আৰু এটা নতুন ভিডিঅ' দেখা পাওক বুলি আমি আগবঢ়াইছোঁ। মোৰ ফালৰ পৰা আৰু এবাৰ তেওঁৰ কাৰণে আশীৰ্বাদ থাকিল। তেওঁ যাতে আমাৰ চিকিৎসালয় যিয়ে কৈছে যে মই দৌৰিব পাৰোঁ আৰু মই সকলো বস্তু খাব পাৰোঁ, মই পুখুৰীত গা ধুব পাৰোঁ, এইবিলাক কথা কৈছে, নদীত গা ধুব পাৰোঁ। এনেকুৱা ভাল যদি হয় তাত কৰি আৰু কি ভাল লাগে। এজন জটিল ৰোগীয়ে যদি ইমানখিনি কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ ৰোগ ক'ত থাকিল? ইমানখিনি কথা তেওঁ আমাৰ আগত কৈছে। গতিকে আমি তেওঁক উজ্জ্বল ভৱিষ্যত, তেওঁ পঢ়া শুনা কৰি আছে, তেওঁৰ এইম ইন লাইফ আছে, ভাল হওক আৰু এই সুস্থতা লৈ তেওঁ জীয়াই থকা দিন আৰু যাতে আমাৰ তাতে চিকিৎসাৰ কাৰণে আহিব লগা নহয়। আৰু যদি কিবা কাৰণত আহিব লাগেও ফ্ৰী অফ কষ্ট, কিবা 1 টকাও খৰচ কৰিব নালাগে বুলি কৈ দিছোঁ। ইয়াত আহিলে কোনো খৰচ কৰিব নালাগে। যদি কিবা খৰচ কৰিছেও আমাৰ কাৰণে আৰু কৰিব নালাগে। এটা সাধাৰণ খৰচ কৰিছে নে কি কৰিছে? এটা সাধাৰণ খৰচ কৰিছে। যি হওক, তেওঁৰ কাৰণে আমি আৰু এটা হাত চাপৰি বজাই তেওঁক আশীৰ্বাদ দিওঁ যে ঈশ্বৰে আল্লাই তেওঁক দীৰ্ঘায়ু কৰক। এই ৰোগৰ পৰা তেওঁক আৰু কোনোদিনা এই ৰোগত আক্ৰান্ত যাতে নকৰে, এইখিনিয়ে আমি তেওঁক কামনা কৰোঁ। আৰু এই আজিৰ পৰা তেওঁক বিদায় দিলোঁ, এই ৰোগ বিদায় দিলোঁ। তেওঁক আমি সদায় পাই থাকোঁ, লগ পাম নিশ্চয়, কিন্তু ৰোগ আমি বিদায় দিলোঁ বুলি ল'লোঁ। তেওঁ মুখেৰে কৈছে যে মোৰ কোৰ্চ শেষ, মোৰ 36 দিনৰ 1 ঘণ্টাৰ এটা ট্ৰিটমেণ্ট থাকে, এইখিনি মোৰ শেষ। ঠিক আছে, ধন্যবাদ।